বলপূৰ্বক কাণ কাটিলে বিয়ে পাছৰ কাণেৰে ডাঙৰ ধানৰ পাচি ভৰি পৰে। তাকে কৈছে তেখেতে। হৈ কওকচোন কেনা আপি লাগে? শুনক, শুনবা আৰু কি বাকী থাকিল? পেইটাকে ফেহুদা চোতাকে যায় আমাক দম দি আহিছা? নহয়ে বোলা, কি নহয় সহ্যৰ সীমা থকা বুলি কলি দম দিবা কিবা আৰু বাকী থাকিল? তহঁতে কথাগিলা নুবুজা যি। আৰু কি বুজবা বাকী আছে আহা যোৱা ঘৰতে নাগৰা কুব দিম বাচা। কি কৰবি তই? মোৰ দোষটো কি আই? তই তিৰি মোৱা এটা মুখত আবৰা দেখ, তলে তলে তই ডেঞ্জাৰ কাম কৰি আছা। কেৰপাৰ কথা বাদ দি মই হাঁহ মাৰা দি মাৰি পেলাম বান্দাৰ। তোনাজি মোক বেকাৰ মাৰি থাক। তন্দৰ উৎপাতত মই গাঁও এৰি পলাব লগা হৈছিল। পেইক যি ফেহু গৈ আছা আমাক দিবা নালগে। নাওমান ৰ ইচ্ছে লৈ আহিছোঁ। শুনচোন শুন, এটা কাম কৰবি, এটা বটলতকে নাওমান গাখীৰো লৈ আহিবি। মামা সৌৰক লাল চাহ গৈ আছো। হ'ব দে। বুঝছি বিয়েনি, সেন্ধর কারবার দেখলি আপনার মাথা গরম হয়ে যাব। আমি সেন্ধর সীমা ভাগি দেখছো, কবা নাপে হেনা মানুহৰ কাষত মানুহ থাকিবা নাপে। হৈ দ শুনছো মই বৰিক বোলে বিয়াৰ আগতে খুব অত্যাচাৰ কৰিছি। কি অত্যাচাৰ হে বিয়েনি? তাই যি বাচি আহি এখন ঘৰ পাইছি সেই বহুত হে। এখনি প্ৰজাপতি শৰ্মাই বাচেছি দিয়ক। কৈছি দিয়ক, প্ৰজাপতি শৰ্মাই কেনেকে গম পায়? মই দেখি দেখি অধৈৰ্য হৈ গেলো। মই তেওঁক সদায় কওঁ, আপিটোক উদ্ধাৰ কৰকহে ভাই। একদিন মৈমাহাতে মাৰি বাটত উলিয়াই থওঁতে মই নি প্ৰজাপতি শৰ্মাক গতাই দিলো। সেংকে মালতী ভাইক নাই বহি আছে মামা। পালাক আপোনাৰ দৰে সাহস পালাক। হেৰি হা ভাইকনা, মই সেই মালতী ভাইকনাৰ বিয়াৰ আগৰ জীৱনটোৰ কাহিনী মায়েৰ আগত কৈ আছো। কি হ'ব দিয়ক মামা, সেইগিলা কথা কৈ আৰু কি লাভ হ'ব? সেই ধুৰন্ধৰ হাতক কাটলেও মোৰ খং নপলয় হা ভাইকনা। হ'ব দা, সেইগিলা কথা এৰিলো এতিয়া ভাইকনা। এতিয়া কথা হ'ল বিয়েনি আপনিও আছে আৰু ভাইকনা তুমিও আছ। সেইদিনা ধকে যাই মালতী ভাইকনাক লৈ আহিলা, এতিয়া মাইমাকনি গোটাই দুখতে কান্দি আছে। মাজৰাতি শাৰী পায়ো মোক কয় মালতী ভাইকনাক গেলি মনত পৰিছিল। যাকহে দুদিনমানক গেলি ভাইকনাক লৈ আহক। এতিয়া আপোনালোকে বা কি কয় বিয়েনি? ভাইকনা তুমি বা কি ক? মাইবা আৰু কি কয়? মননো আৰু কি, ইমান মৰমত যদি বিয়েনি নিবা পঠিয়াইছি লৈ যাম মই। হেৰি হা ভাইকনা, এইবাৰ কিন্তু ধকে আনিবা নাযাবা। 15 দিনটো মই ৰাখিমেই। হাত ভৰি ধোৱা মামা, ভাত হৈছি দে। হাত ভৰি ধুই আমিও খাওঁ, তুমিও খ। মাইমেৰে নিবা পঠাইছি মোক। হে চাক, মই কৈছিলো না মামী মোক মস্ত মৰম কৰে। কোনবা জন্মত তো না মোৰ নিজৰ মামা মামী আছিলা দে। কি কোনবা জন্মৰ কথা কহা? এইটো জন্মতে মামা মামী তোমাৰ নিজৰ? মামা, খেতিৰ কাম শেষ হ'ল না? হ'লে ধৰা 15 দিনমান লাগিব। মামা, এই 15 দিন যাওক দিয়ক। খেতিৰ কাম শেষ হ'লে মালতী যাব, তেহে মামী মৰম কৰাত সুবিধা হ'ব। আহক ভাত খাওঁ, আহক। জোলা পেহী, পেহী, হাও কিতে আহিছা বাপা? ঘৰত মুখ হাত ধুই আহিলো। মামে কি কলাক? বাদ দিয়া হা মামাৰ কথা। তিনো মামাৰ একে মত। বিয়াত তাহো একো সহায় নকৰে? একো সহায় নকৰে নহয়, তাৰ ধৰ্মতে কৰিলি সহায় কৰিব। কিন্তু মায়ে পিতিৰ অমতত গেলি আকৌ সহায় নকৰে। মামে কি কয়? কৈছি খেতি আপিকে বেয়া কৰবি, কিন্তু আগতে বাই ভিনীৰ লগত কথা পাতবা লাগব। একো লাভ নাই। তেতিয়া নিজৰ মতে বিয়া পাতবা দিছি, কিন্তু মামাহাত বিয়াত নাহে। বিয়াত যি পাৰে সহায় কৰিব। সৰু মামাই 3000 টকা দিব, মাজু মামাই 1500 আৰু ডাঙৰ মামাই 2000 টকা দিব। উচৰ্গা কি দিব? সেই পইচাই উচুগা হিচাপে দিব। মামে আহাৰ অৱস্থা বোলে ভালহে, আৰু অলপ নুখুজলি কিয়? চবকে খেলে ফেলে এখনি কৈছো, মাছৰ দাম খেলা দিছো। সৰু মামাই কৈছিল 2000 দিম যা মই ক'লো 5000 দিবা। মামাই ক'লো নৰো, আৰে দিম যা মই ক'লো 4 দিবা, আৰু লাষ্টত 3000 ঠিক হ'ল। মাজু মামাক কি পন না 500 দিম বুলি ক'লাক। মই ক'লো 500 টকা তুমি মোৰ পৰা ৰাখবা। লাজতে ক'লাক 1500 দিম। তে ডাঙৰ মামে বোলে ভালে? ভাল। এক কথাৰ মানুহ 2 দিম বুলি কৈছে, 2 দিব। বিনে লাভ নাই। তিনো মামা মিলি 6500 হ'ব দিয়া বিয়া খান। তে বিয়াত দিন বা ঠিক কৰ। ৰখবা লাগব। আগতে মাইহাতৰ লগত কথা পাতব, মাইহাতে নামানলিহে টাকাখিনি দিব।
দেৰি হ'ব আৰু দেৰি হ'ব। বেছি দেৰি নহয় ক'ৰবাত 10-15 দিনমান হ'ব। তোৰো যি কেইনা বা বিয়া হ'ব মই আশাই দেখা নাই। যি হয় হ'ব দা। অ' পেহী ভাত খালা? ভাত আছে ৰ, ফলাই এক বাতি হাঁহৰ মাংস দি গৈছি, দৈ ভাগে খাম ৰ। হেৰি মাংসখান কেনে হৈছি হে? ফাইন হৈছি দা। মামাও তাকে কৈ কৈ খাইছি। কৈ কৈ খাইছি, খুজি খুজি খাইছি, পেৰি দিছি গোটাই। খাক দক কেনে কৰে হে আপুনি? এসাঁজ যি মই মামাক মন ৰ'ব, ভাত খাই উঠি মামাই নাওমান ঘোঁৰা বাগৰা দিব। গাহৰি সদি ঠাই ঠাই খাইছি, ঘৰা বাগাৰটো দিবাই লাগিব। ময়ো জানো ক'ত দেও ঘুমাবা? আমাৰতো দুখানে বিচনা, আমাৰ খান আৰু মাইৰ খান ক'ত দিবা আৰু। এটা কাম কৰা, আমাৰ খানতে মামাক দীঘাল দিবা দা। তুমি মাইৰ লগত ঘুমগে, আপুনি ময়ো মামাৰ কাষতে নামান দীঘাল দিম দা। হ'ব দক। শুনাচোন শুনা, কি হে? মাইকো একবাৰ সুধবা কিবা কয়। আকৌ সুধবা পুষ্পাৰ দৰকাৰ নাই, আপুনি যেনেকে কৈছি সেনকে হ'ব। ময়ে যাই পেলাই মামাই বাগাৰ দিয়াৰ ব্যৱস্থা কৰোঁ ৰ'বা। অ' দাদা, মাংসৰ আঞ্জাখান কেনে হৈছি হে? এক্সিলেণ্ট হৈছে, লাজবাব। কি বুলি ক'লাক বা? সোধা বুলিয়ে ক'লাক না সোধ নহ বুলিয়ে ক'লাক? আকৌ হ'লি বুজি নাপলো। জয়কান্ত মামাই সোধা বুলি কৈছি, বয়া হবাই নৰে। ইটা কোমলি কথাটো বেয়া হ'ব হা ভাইকনা, ঘুমটি আহি যাব। এই দীপেৰ বেলাখান ভাতকেইটা খাই কৰে কি? কোনবাই গাছৰ তলে চলে চিয়াৰ এখন পাৰি বহিবা পাৰিলি মজা লাগিব। লাগব যাওক মজা, গাছৰ পাত এটাও লৰা নাই। এই ৰ'দ এই মেঘ, প্ৰেছাৰ থকা মানুহ হিলে যোৱা বতৰ। এই বতৰত খেৰি ঘৰত তলৰ বিছনাই ভাল। হয় দে ভাইকনা, এই গৰমত পাকা ঘৰ গিলাত থাকিবার উপায় নাই। আমাৰ আৰু সাঙ হয় পাকা ঘৰ না, ইয়াতে থাকি মস্ত আৰাম পাইছো। আৰাম আছে মামা, সেই দূৰিটো পৰা পাকা ঘৰ বান্ধা নাই। এইতে ঘুমক মামা। পিছে মাংসখান কেনে হৈছি? কি ভাবি আছে মামা? তুমি আৰাম পাবা ধৰি খেৰি ঘৰত আছা, পাৰিও পাকা ঘৰ সাজা নাই। এনেতো হৈছি। মই পাকা ঘৰ বান্ধাব লাগিলি কিডনী বেচিব লাগিব। ক'ৰ কি গিলা কহা ভাইকনা? দেখ বাদ দিয়ক এইগিলান। মাংসখান কেনে হৈছি? বৰ সদ হৈছিলা ভাইকনা, বহু খালো। হৈ দিয়ক, মালতীও আজি অন্তৰেদি খুৱাম বুলি মাংস বানিছি। এনাহান মাংস পালি মাল খাবা বৰ মজা লাগিব। কি কহা ভাইকনা? মদো খোৱা তুমি? মই নাখাওঁ এইগিলা, খোৱা মানুহ কয় না, শুনি শুনি কৈছো। মদ নাখপা দে, বৰ বেয়া বস্তু। হৈ দিয়ক মামা, শৰীৰৰ বৰ ক্ষতি কৰে। শৰীৰৰ ক্ষতি বাদ দে, মদেহী বুলি কম বদনাম হয়। এই আমাৰ মালতী ভাইকনাৰ বিয়াৰ পিছত তুমি মদেহী বুলি ঢৌ উঠিছিল আমাৰ গাঁৱত। আমি দুখ কৰিছিলো, আপিটোৰ আগৰ কালটো দুখত গেল, পিছৰ কালটোও দুখত যাব। এতিয়া তুমি এৰা বুলি শুনছো, আমি সুখ পাইছো। একদম নাখপা এগলা বস্তু। নাখাওঁ মামা, একদম এৰি ফেলছো। একদম নাখপা কিন্তু। খাবা, কেইনাবা এনাইহান মাংস পালি একটপ খাবা, মনে মনে খাবা। অগ্নেও খ পাখা দেখি খাই। আপনিও তাৰমানে কেতিয়াবা কেতিয়াবা মনে মনে আকচেৰিপ খাওঁ দা। দিয়া ভাইকনা, এতিয়া চাদা মাৰা মাৰা। ৰবাচোন, হাঁহৰ মাংস আৰু আছে নেকি অলপ? ৰাতি গিলে আগবাতি থৈছি বোলে। হয় নেকি? ইচ্ছা কৰিছ কোনোবাই ওচৰতে পাওঁ যদি এটা চুলাই মদত থোৱা আনাগে য। বিয়েনী আৰু মালতী ঘুমালি দুয়ো আগটোপ খাম, পাবা না? ৰাতি খাম দক মামা। ৰাতি মই নাথকো হা, দিনে পোহৰে ঘৰ পাবা লাগিব। এই দিনে পোহৰে যাবা নৰে। কাইতবাৰ কথা শনিবাৰ মঙলবাৰ কি হা? দেখচোন আপুনি ঘুমক, মই মাথা মাৰো দক। যাওঁতে ভাইকনা, দেৰি নকৰিবা বুজছা না? যাওক লওক। এটা কথা কিন্তু ভাইকনা, একদম মনে মনে। বিয়েনী আৰু মালতী গম পালি কিন্তু কথাটো বৰ বেয়া হ'ব। আকৌ নহয় যা। কি হাফিজ ভাই? আপনাৰ হাক মাতবা মোৰ মনে নাই। আপুনি এখন মস্ত ফাল্টু মানুহ। ইখান গাঁৱত আপোনাৰ হাক কোনোবাই ভয় কৰিব পাৰে, কিন্তু এই হাফিজে ভয় নকৰে। 100 বাৰ কৈছো, এই হাফিজৰ লগত খেলা নকৰিব। আপুনি এখন আৰু বাৰে বাৰে তাকে কৰে। কিয় সেনেকে কৈছা তুমি মোক? জানে দিয়ক,
বিদ্যা নাজনো থানাই মোক দায় মুক্ত কৰা খবৰটো দেখা পুলিচে আপোনাক দিছিল হেড ছাৰৰ ৰুমত সোমাই থৈ মোক কিয় টেনশ্যন দিলা হেড ছাৰ আৰু মোৰ ৰং চাইলা একো দৰকাৰ নাছিল বুদ্ধি কৰি হাক এটা আনলা মই নহয় হা ভোলাৰ বুদ্ধি শিকলা ভোলাই তামচা কৰা বুলি কৈছি মানুহক টেনশ্যন দি ৰং চাৱাটো আপোনাৰ আহাৰ মতে তামচা হ'ব পাৰে আমাৰ মতে গুণা লোকে থাকোঁতে ঈদ পাৰ হৈ গেল আপোনাৰ আহাৰ 12টা মাহত 13টা উৎসৱ আমাৰ কিন্তু এটাই ঈদ সেই দিনটোতো এসাঁজ খাবা নেদলাক নামাজ পঢ়বা নেদলাক একজন নতুন কাপোৰ পিন্ধি ফূৰ্তি কৰোঁ তাকো বঞ্চিত কৰলাক আপোনাৰ আহাৰ এই তামচা গিলাৰ কাৰণে গাঁৱৰ মানুহে ঘৃণা কৰে আপোনাৰ আহাৰ হেৰি শুনছি না কি হা এতে কিয় ঘুমাইছি মুই মেৰে দেখোন তাতে বাঘে গজৰা দি গজৰি আছে মুই মেৰে কিবা এটা বস্তুও খাবা খুজিছিল খোৱাবা নল্লো হা কি খাবা উঠিল মামাই ভাতৰ মুঠি কৰবা খুজিছিল মাই তামোল দিছিল দেখোন বতাত আৰু আছিল দিবা পাল্লা গৈ থহা এটা পানী খাবা খুজিছিল হা থহা দানা পানী অ পানী নহয় হা পানী নহয় পাণ পাণ এটা পাণ অ থহাই দি মেৰি আনিবা কৈছিল তাকে আনিবা নল্লো ইয়ে মামাই এটা পান খাবা উঠিছিল আপনি তাকো আন দিবা নল্লা এ ৰবচোন এটা পানত দেখোন আখোপামান পান থাকে হে 20-30 মুঠাতকেও বেছি থাকে আনপাও এটা গৰু এটা পান খাবা নৰে মামাই কেনেকে হালাক হৈ হে কি গৰুৰ খৰ কথা কহ হা অ জয়কান্ত মুইমেক তোনাই জীৱনটোত চিনিয়ে নাপলা মই আজিয়ে চিনি পাইছো মাল মাগুৰ আছে মামাক পাতি দেও না কি হত্ৰে হত্ৰে ঘুমেছি কিয় মাত উৎফদে নিজে বহুত দেৰি হ'ল আৰু নাওমান দেৰি হলি মামাই যাবা পাৰবেন নহয় এনে সুন্দৰ এখনি ৰোডপৰত যাব দা কিনো জানিও নাজনাৰ দৰে কথা কোৱে হে মামাই ৰাতি হলি কেনেকে যাব কিয়ৰ খাই নাজ লাগব হা কিয়ৰ ৰাতি হয় হা কাইন সাজোতেতো দিগদাৰ ও এখনি সময়ত মামাই দেখা নাপই আমাৰ জয়কান্ত মামা কুকৰি কানা নহয় হাও অ তো হা য পটকে মাতাগে অ হে না হলি বহুত দেৰিয়ে হ'ল য অ বৰলা ঐ বৰলা শুনচোন সৰু বিস্কুট এপেকেট 10 টকা মানৰ চানা মিক্সাৰ পেকেট এটা আৰু সৰু গাখীৰৰ পেকেট এটা লৈ আহোঁগৈ দে কিয় কোনোবা আলহী আহিব নেকি জয়কান্ত মামাক চাহ একাপ খাবলৈ মাতো দে কিয় জয়কান্ত মোমায়েৰক চাহ খাবলৈ মাতিব লাগে জয়কান্ত মোমায়েকক চাহ খাবলৈ মাতে নহয় মানে মামাক ভালকে চাহ একাপ ঐ কিহৰ মোমায়েৰ তোৰ কোন জনমৰ মোমায়েৰ ভোলা ডাঙৰীয়া মালতী ডাঙৰীয়া মোমায়েক হিচাপে মামা বুলি মাতো আৰু দাদা বুলি মাতিবি ভোলাৰ মোমায়েক হ'ল বোলে আমিও মামা বুলি মাতিব লাগিব বুলি কি কথা আছে বেছি বয়সীয়াল মানুহ হ'লে কথাটো বেলেগ হ'ব বাৰু জয়কান্ত দাদা বুলি মাতিম দে জয়কান্তটো নালাগে কেৱল দাদা বুলিলেই হ'ল আৰু এটা কথা কচোন কিহৰ কাৰণে মালতী মোমায়েকক তই চাহ খাবলৈ মাতিছ তেখেতসকলৰ গাঁওখন হেনো ছোৱালীৰ ভঁৰাল বিয়া দিবলগীয়া বহুত ছোৱালী আছে মই তেতিয়া কোৱা পৰাত কথাটো পাতিলো নহয় কি ক'লে অনতি পলমে এজনী বিচাৰি দিম বুলি ক'লে ভাল কথা আমাৰ কথাত যদি ৰেচপন্দ দিয়ে তেতিয়াহ'লে চাহ খোৱাবি নহ'লে নালাগে আৰু এটা কাম কৰ না কি এনেকে কইনা বিচাৰি থকাতকে জয়াকে বিয়া পাতি থৈ দে বুৰ্বক মই তোৰ বিয়া কথাহে পাতি আছো অ হয় নেকি হাই অ ভাইটা তে মই আহোঁ এতিয়া ঐ সেইটো বস্তু খোৱাবা নাপলো কি হা পাণ যি খাবা খুজিছিল হ'ব হা ভাইনা হ'ব খাম দে আহিমতো আৰু খাবা ইচ্ছা কৰা বস্তুটো মোকে নকলা মামা এটা গোটপান যি তুমি আকলাই খ মই কেনেকে জানো কি গোট পান হা এটা গোটপান খ বোলে তুমি হাও অ এটা পাণ বুলি কওঁতে তেওঁ এটা গাছ পাণ বুলি ভাবিছি তে কি আৰু কিবা বেলেগ পান থাকে এওঁ খিলি পানৰ কথা কৈছি ভাইনা হা খিলি পান বুলি ক'লিও মামা হাকে বাটে বকি দেখবা নালাগে আপোনাৰ দেৰি হ'ব যাওক গে আপুনি যাওক হৈ দা মই আহোঁ দা ৰবা মামা আহোকে কৰো কি হা কৰো আহোক কি কৰ হা মামা যাবা ওলছি আটা সেৱা কৰো আহোক হাও দে কৰো দে হ'ব হা ভাইনা ইচ্ছা কৰিছে কৰো যাওক একবাৰ আৰু কম বুদ্ধি নহয় এওঁ জানে মাইমাকক যে সেয়া কৰিলে টাকা দিব কম চালো বস্তু বয়াকে বাছে দিলাক কি দিওঁ এতিয়া হ'ল না মামা